গুড মৰ্ণিং। আজি মই নুডলছৰ ৰেচিপি এটা বনাইছিলোঁ, তাৰে ভিডিঅ' এটা লৈ আনিছোঁ। মোৰ ল'ৰাই খাই খুব ভাল পায়, সেইকাৰণে আজি বনাবলৈ চেষ্টা কৰিছিলোঁ এই নুডলছ। প্ৰথমে মই পানীখিনি গৰম কৰি ল'লোঁ, তাৰপিছত নিমখ অলপ দিলোঁ, দি পেলাই নুডলছটো ভৰাই দিলোঁ। অলপ সময় বইল কৰাৰ পিছত এনেকৈ হেতাৰে টুকি ল'লোঁগৈ, পানীটো যাব দিলোঁ, তেল অলপ দি এনেকৈ মোহাৰি দিলোঁ যাতে বস্তুবোৰ লাগি নধৰে আৰু। তাৰপিছত এই কেপচিকামটো কাটি লৈছোঁ, এনেকুৱা চাইজত কাটিব লাগিব। নুডলছটো দীঘলীয়া হোৱাৰ কাৰণে কেপচিকামটো এনেকৈ দীঘলকৈ কাটিব লগা হয়, এতিয়া দেখি ভাল লাগে আৰু। ইফালে বিলাহী কাটিলোঁ, এইফালে এতিয়া গাজৰ অলপ কাটি লৈছোঁ এনেকৈ দীঘলীয়াকৈ। বিলাহী, গাজৰ, পিঁয়াজ গোটেইখিনি এনেকৈ কাটি লৈছোঁ। তেল গৰম কৰি ল'লোঁ, তেল গৰম কৰাৰ পিছত পিঁয়াজখিনি দিছোঁ, কেঁচা জলকীয়া অলপো দি লৈছোঁ, কেঁচা জলকীয়া দিছোঁ, গাজৰ, কেপচিকাম গোটেইখিনি ভাজি লওঁ। হাই ফ্লেমত দি পেলাই ভাজি লৈছোঁ, বেছি সিজিলেও বেয়া হয়, সেইকাৰণে বেছি সিজিব দিব নালাগে, অলপ আধা সিজা টাইপত দিব লাগিব। 2 মিনিটমান ভাজিব লাগিব আৰু। এনেকৈ অকণমান লৰাই দিব লাগিব। অলপ সময় এনেকৈ ভাজাৰ পাছত নুডলছখিনি ইয়াতে ভাজিব লাগিব আকৌ। অলপ চাওমিন টাইপৰ বনাইছোঁ। তাৰপিছত ইয়াৰ নুডলছখিনি দি দিছোঁ, বইল কৰা নুডলছখিনি। নিমখ অলপ আকৌ দি লৈছোঁগৈ, দিয়াৰ পিছত ভাজি লৈছোঁ ভালকৈ, নিমখ অলপ দিছোঁ। গোটেইখিনি হাই ফ্লেমত দি, গেছটো হাই ফ্লেমত দি অলপ ভাজি ল'ব লাগিব। বেছি ভাজিব নালাগে, কাৰণ বেছি ভাজিলেও বেয়া হৈ যাব, অলপ সময় ভাজিব লাগিব। তাৰপিছত চচ অলপ দিছোঁ, টমেট' চচ দিছোঁ। মই বেছি বেলেগ কিবা কিবি দিয়া নাই আৰু চিম্পুলকৈ বনাইছোঁ। ল'ৰাই ভাল পোৱা বস্তুবোৰ বনাই মোৰ খুব ভাল লাগে, ভালকৈ খাই আছে এতিয়া। চাওমিন খাই কেনেকুৱা লাগিছে? বাহিৰৰ বস্তু নোখোৱাই মই ঘৰত